পুনরারম্ভ হব কোল ইন্ডিয়া লিমিটেড মার্ঘেৰিটাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰে উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীক লগত লৈ লিডুৰ টিককস্থিত কয়লা ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে টিককত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা কেন্দ্ৰীয় কয়লা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তথা বিধায়ক ভাস্কৰ শৰ্মা পুনৰাৰম্ভ হব কোল ইন্ডিয়া লিমিটেড মাৰ্ঘেৰিটাত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে উপস্থিত হৈ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক লগত লৈ লিডুৰ টিককস্থিত কয়লা ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে টিককত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভাৰ কেন্দ্ৰীয় কয়লা মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তথা বিধায়ক ভাস্কৰ শৰ্মা माननीय मुख्यमंत्री जी ने कहा है कोयला कितना अवेलेबल होता है ये हम बहुत गंभीर से चेक करेंगे पहले क्योंकि कुछ भी इंडस्ट्री लगाने के लिए कोयला कितना चाहिए वो देख के करना है मुख्यमंत्री जी का मन में अपेक्षा है और जनता के मन में अपेक्षा है कि कुछ भी वैल्यू एडेड होना है लेकिन कोयला अभी जो हम कोयला निकल रहे हैं बहुत कम कोयला है वो इधर के जो इंडस्ट्री है उसके वो आपूर्ति पूरा करने के लिए ठीक है लेकिन हम पूरा एक्सप्लोर करके इसके बारे में मुख्यमंत्री जी के साथ हम इसमें लेकिन मैं इतना ही कहना चाहता हूँ भारत सरकार और हमारा मंत्रालय पूरा इसमें पॉजिटिव है लेकिन अभी जो हम पुनर्शुरुआत कर रहे हैं वो कोयला जो मिल रहे बरस में 4 लाख टन मिल रहे हैं इससे हमको बड़ी मात्रा में कोयला चाहिए और पहले हम एक्सप्लोर करके हम मुख्यमंत्री जी से बात करके निर्णय लेंगे लेकिन हम पॉजिटिव है আজি আমাৰ কাৰণে এটা ভাল দিন যে পৰিৱেশ ৰাখিও আমি সৰু এটা অংশ কোল ইণ্ডিয়াক দিলোঁ যাতে দিহিং পাটকাই বনাঞ্চলৰ কোনো ক্ষতি নোহোৱাকৈ কোল খননৰ কাম আৰম্ভ হ'ব পাৰে ভৱিষ্যতৰ দিনত ইয়াৰ পৰা কি উদ্যোগ কৰিব পাৰি আমি চিন্তা কৰিম